guys, welcome to my YouTube channel. তো আপোনালোকে দেখা পালে আমি কালি কৈ আহি পাইছো ইয়াত সন্ধিয়া আহি পাইছো তো এতিয়া মোটামুটি আমি এই দিনটা ঘুৰিলো অকনমান ঘুৰি এতিয়া মোটামুটি কেইটা বাজিল এটা 4:30 5টা বাজিল কি গাইস তো এতিয়া আমি এতে কিবা কৰি আছো মানে আপুনি লোকেশনটো চাওক গাইস এটা একলা বহি আছো এতে কিবা কি কয় এটা ভিডিওটো আৰম্ভ কৰিলো কালি ভিডিওটো চাই নিশ্চয় ভাল পালে তো এতিয়া ভিডিও আপোনালোকে ভাল পাব বুলি আশা ৰাখিছো তো গাইস চাওক এতিয়া আমি কি খাও মানে কি বনাই আছো মানে কেনেকৈ কি কৰি আছো ওকে গাইস আপোনালোকে চাই থাকক তো গাইস এতিয়া আমাৰ মেগি চেকি বনাই আছো পুৰা মোবাইল লাইলে চেক কৰ না মই পুৰা এটা মেগি চেকি বনাই আছো গাইস এটা আমি কালিকা আহিছো ন গাইস এটা আজি কা বনাই আছো গমছে না গাইস মানে কালিকা আমি ৰাতি অলপ বহুত কষ্ট হলো গাইস থাকাতে সেইকাৰণে গাইস ইটো ৰুম লৈ ললো আজি আমি আজি কি লৈছো হাতত পুৰা হাতে দি মানে চামুচ নাই গাইস আমাৰ পুৰা মেগি চেকি ললো পুৰা খাই আছো গাইস লৈ মুটো না হাগিয়া এনজয় গাইস যোগা কিবা কৰি দিলো এ হ'ব আৰু কটো না যায় আৰু মেগি খাই মজা বেলেগ এনকা জায়গাত মেগি খাই এইরকম লোকেশনত মেগি খাই ই লই তো গাইস উন্নতা ভিডিওলৈ মোৰ স্বাগতম জনালো আপোনালোকক আৰু কি কয় এটো খালি আমি আহিছো আজি এটা নতুন আমি যাম আৰু এতে ভিউবিলাক আপোনালোকক দেখাম ভিডিও দেখালে ন তো গাইস এটাকক কি কৰো আজি দিনটো গুড মর্নিং গাইস তমনা এটো ফুই আছে আমাৰ এই গুড মর্নিং স্যার মর্নিং ন তমনা এই হংদা গুড মর্নিং ওকে তো গাইস এটো আমাৰ ৰুমত আছো মানে আমি ৰুমত আছো আৰু আমাৰ ৰুমৰ পৰা ভিউটো এনেকুৱা দেখা যায় গাইস আমি ৰুমটো মানে অলপ লাক্সাৰি লিছো ন তাৰ কাৰণে এইবিলাক দেখা যায় আৰু কি মজা লাগে মানে ইয়াৰ পৰা সব দেখা যায় আৰু কি গাইস তো আপোনালোকে চাই থাকক মই আপোনালোকক দেখাই আছো গাইস এইটো সব ভিউটো সব গাইস মানে মজা ভিউ গাইস তো আপোনালোকে চাই থাকক কি কৰো কত যাও আপোনালোকক সকলো দেখাই আছো ওকে গাইস ওকে তো গাইস এই তিনিজন আহিছে ৰুমত শংকৰৰ হাঁহিটো দেখা পাই কিবা বুজি পাইছে নাই কিয় দেখোন কথা কওঁ হা কিয় দেখোন গানটা লগা aja ready ভালেই ন হাইটো কি কৰিলি তো গাইস এতিয়া আমি তাতে মানে যত আমাৰ কিবাটো আছে তাতে আমি চাহ খাব যাই আছো চাহ মানে এই ৰুমৰ যে আছে আৰু ইগিটা ৰুমৰ ভিতৰতে আছে ইগিটা যা বলে মুখে ধোৱা নাই এখনো তো আমি যাই আছো আৰু এতিয়া চাৰে আছে মই কিন্তু গা ধোৱা নাই গাইস যি ঠাণ্ডা এতে ভাল এনে গা ধোৱা নাই ইগিটা যাই আছো আমি চাহ খাব মানে চাহ আনবা যাই আছো গাইস ওকে তে যাও তো গাইস চাহ আনিলো কাপ চাহ যদি দি আছে চাহ এতিয়া আমি কেইটা জানিলো আৰু এইটো আমাৰ ৰুমটো গাইস এতিয়া যাই আছো গাইস মানে ভিউটো অসম গাইস ওকে গাইস ঠাণ্ডা বহুত ঠাণ্ডা গাইস এটা সুইটাৰ পিন্ধি থাকিব লগাইছে এনেকা আৰু বৰষুণ দি আছে অলপকে এনো বন্ধুটা তো গাইস এতিয়া আহিবলো ৰুমত মানে আহিবলো চাহ লৈ এটা চাহ খাম গোটেইগিলাই চাহ খাম অকমান এতিয়া পুটু আছে পুটু গাউটো কি কৰি আছা তো গাইস অৱস্থা এরকম লাইন নাই পানী নাই আমিতো আগতে 6টা বজাত আমি 4টা বজাত উঠিয়া কৰিছো দিছো গাইস ইয়াত অলপ চাহটো বেলেগ মানে কি কয় অলপ এতে এক্সট্ৰা দে সব চেনি এক্সট্ৰা দে তো চাহ এক্সট্ৰা সুগাৰ ফ্ৰী গাইস ইয়াত মই নেখা নহয় মই চেনিটো নেখাও তো গাইস আৰু ইয়াত এটা কথা আছে কিন্তু ইয়াত আহিলে আপোনালোকে ইংলিছ জানিব লাগে তো গাইস আমাৰ তাৰ চাহ লগত নৰে গাইস একদম এটা বেলেগ এটা কিন্তু চাহ লগত খাবা যায় একো নাই এটা চাহ খাইছো আৰু কবাত যাই আছো আপোনালোকক দেখামকে গাইস তো গাইস এটা আমাৰ ৰুম মানে অলপ এটা অত্যাচাৰ আছে গাইস তো এটা মানে গাইস আমাৰ ৰুম খালি কৰি যাব সময় হৈ গল মানে এতিয়া 9টা মান বাজি গাইস আমি মানে এটা বেলেগ এটা ওচৰতে ওৱাটাৰফল আছে ওৱাটাৰফলত যাই আমি ঘৰত যাম তো গাইস এটা আমাৰ ৰুম ইলক লৰাবোৰ আছে সবৰে কিবা হৈ আছে মানে পেকিং হৈ আছে গাইস মোৰ পেকিং হৈ গল সংদা পেকিং কৰি আছে মুনিও হিমু পেকিং কৰি আছে পুটো পেকিং কৰি আছে গোটেইটা ওলাই আছে গাইস ও স্যার ভাল লাগছে না মোৰ সৰিতে কিন্তু দিবি তই তো গাইস এতিয়া আমি বাইকত পেকিং কৰি আছো মানে
তো এইবিলাক অলপ বান্ধি আছে, এইবিলাক অলপ পেকিং চেকিং কৰি আছো গোটেইগিলাই। এতিয়া আমি যাম এতিয়া ঘৰলৈ, আপোনালোকক দেখাই আছো। অ'কে গাইজ, তাৰ দন এতিয়া আমাৰ ইয়াৰ ভাবিতে গাইজ, ইয়াৰ যদি দেখাটা যদি এংকা হয়, মানে মাথাটা যদি এংকা হয়, গাইজ যাবলৈ ওলালো। এইবিলাক অলপ ওখ আহিছে দেই, অলপ ওখ না গাইজ, চিকেন অলপ লেট হৈ আছে। যাইছো অ'কে গাইজ, যাইছো এতিয়া। এটা জায়গাত যাইলো, মানে ৱাটাৰফল আছে। তোমাৰ নামটো কি আছিল? উইনি ফলছ নেকি এনেকুৱা নাম। মানে কি হ'ল গাইজ, মানে তাতে গেলো যাই, মানে জন্মাত তাৰে 1 মিনিট কৈছে, 1 মিনিট থাকবা দিব। বাইকত 100 মানুহ 100 হা গাইজ, বাইকত 100 লাগে, মানুহ 100, মানে 200 টকা দিব মাত্ৰ 1 মিনিট। ৱাটাৰফলটা চাবৰ কাৰণে 1 মিনিট, মানে ফটো চটো উঠোৱা কাৰণে 1 মিনিট লাগে। আৰু ব্ৰিজত মানে আমি ক'লো ৱাটাৰফলটা আছে, আমি ব্ৰিজত চাওঁ, ব্ৰিজটো উঠো, মানে ব্ৰিজ এখন আছে, ব্ৰিজটোত উঠো। ব্ৰিজটোত ক'ব লাগছে সেইটোতো লাগব তাৰ 100 টকা। আমি 8জন আছোঁ, 800 টকা এনেই যাব। তাৰপিছত আমি তথাপি সেইটোত নেগেলো অলপ। তাৰপিছত গাইজ এনেকুৱা মানে আমাক কৈ দিয়ে যা আহি গেলো। গাইজ কি কৰিম আৰু গাইজ, মানে এনেকুৱা মানে প্ৰকৃতিৰ বস্তু পইচা আজিকালি বিজনেছ কি যাব ভগৱান, প্ৰকৃতিৰ বস্তু বিজনেছ। মানে আমি আপোনালোকক দেখাম, পইচা নাই যদি যা, পইচা নাই যদি যা কয়। এতিয়া আমি কি কৰোঁ আৰু, আমি আহিলো আৰু গুচি যা আৰু জগৰা কিবা কবি না জগৰা কিবা কথা তাৰ কথা খুলি লওঁ মানে গাইজ। আৰু এতিয়া আমি লোকেশ্যনত এই চাইডে যাব লাগে, এই চাইডে যাব লাগে। আমি ইয়াত ৰখি দিলোঁ অলপমান। এই লোকেশ্যনটো ভালে, এইখিনি মানে চব লোকেশ্যনে ভাল, কিন্তু সেইটো অলপ বেষ্ট আছিল। মানে ৱাটাৰফল বহুত চালাঙতটো আপোনালোকে দেখাইছে নে নাই, মোৰ বহুত ওপৰৰ পৰা পানী আহে আৰু কি এতিয়া জগৰা কৈ দিয়া কিবা। তো গাইজ আমি আহি পাইছিলোঁ ইয়াত, কিন্তু ইয়াত পইচা লাগে, কিন্তু ইয়াত নুঘুমিলোঁ। এতিয়া কি ব্ৰিজ কয় এইটো, কি ব্ৰিজ? উইন ফলছ নেকি? উইন ফলছ। ইয়াত আহিছিলোঁ, ইয়াত পইচা লাগে বহুত, মানে 3 মিনিট 2 মিনিটৰ কাৰণে 500-600 টকা লাগে। আৰু বাইকৰ আৰু প্ৰকৃতি মানা বস্তু ৰে, শিলাৰ লৈ বিজনেছ হ'ব নালাগে আচলতে। অলপ আমি নিশ্চয় দুখিত। কিবা কৈ দিবি, কথা একো নকওঁ, মই বহুত ঠাণ্ডা লাগছে মোৰ। নাই এতিয়া কথা কৈ দি না, তই এতিয়া কথা কৈ দি, পইচা লোৱা ইমান বহুত পইচা চাৰ্জ কৰিব নালাগে। মানে কিবা নিজে যদি বনোৱা বস্তু হ'ল হয় তাৰ ওপৰত সেইটো হয়। কিন্তু দেই প্ৰকৃতিয়ে মানা বস্তু কিয় এনেকুৱা কৰিব? পাৰ্কিং লওক মানুহৰো, আৰু যদি গাড়ীৰ লওক, গাড়ীৰ 100 টকা লওক, 100 টকা নহয় 50 টকা 40 টকা লওক। গাড়ীৰ পাৰ্কিঙো নাই গাইজ, জানা না? গাড়ীৰ পাৰ্কিঙো নাই, মানে এনেকা জেগাত থোৱা দেই, এইবিলাক পাৰ্কিঙো লাগি এনেকুৱা দুৰ্ঘটনা হৈ যায়। এতিয়া আমি ঘৰলৈ যাম, ঘৰলৈ যাওঁতে আমি কি কৰোঁ আপোনালোক দেখাম অকণমান। কালি ভিডিঅ'টো চালে কি যাম, কালি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব। আমাৰ লগত বেয়া হ'ল, আৰু লগৰ কেইটামান আহি আছে, এখন আহিব না, আমি আহি পালোঁ। এতিয়া জিৰাই ল'লোঁ, লোকেশ্যনটো ভাল দেখা পাই। অ'কে গাইজ, তো গাইজ এতিয়া আমি ঘৰলৈ যাই আছোঁ। আমি উঠি এতিয়া ৰাইড কৰি আছে। আহি অলপ ইয়াত ৰখি দিছোঁ, মানে এই চাইডে গাইজ শ্ৰীলংকা যে আপোনালোকক দেখাইছিলোঁ, কিন্তু আপোনালোকক মই কোৱা নাছিলোঁ গাইজ কেনেকুৱা কি। অ'কে গাইজ, তো এতিয়া ৰখি দিছোঁ, লগৰগিলা আহি আছে অলপ। এতিয়া অলপ চাহ তাহ খাং, কিবা চাহ তাহ খাই আমি বকত যাওঁ। মানে এইবাৰ ৰেডি হৈ নাযাওঁ, দুনা হৈ নাযাওঁ, এইবাৰ বক হৈ যাম। বক 95। অ'কে গাইজ, আৰু শ্বিলং ইয়াৰ পৰা 95, শ্বিলঙৰ 95। অ'কে গাইজ, আপোনালোকে যাব পাৰিব। অ'কে গাইজ।